আমাৰ শ্ৰী শ্ৰী চৰাইদেউ জিলাৰ সদৰ সোণাৰী ঐতিহাসিক শ্ৰী শ্ৰী ঢকুবিল সত্ৰ বৰনামঘৰত আমি 27-28 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান আগবঢ়াইছিলোঁ। সেইকাৰণে আজি আমাৰ এইটো এটা সামূহিক চাফাই অভিযান আৰু প্ৰীতি ভোজৰ আয়োজন কৰিছিলোঁ। উক্ত অনুষ্ঠানত আমাৰ ওচৰৰে দাঁতিকাষৰীয়া গোৱালাপথাৰ নেপালী সমাজ আহিছে, আমাৰ সোণাৰী মাৰোৱাৰী সমাজ আহিছে, শিৱ মন্দিৰ সমিতি সমাজ আহিছে। এনেকৈ সকলোৱে আমাক সহায় সহযোগিতা কৰিছে শাৰীৰিক আৰু আৰ্থিকভাৱে। আৰু আগন্তুক যিটো প্ৰগ্ৰেম আমাৰ যিটো দুদিনীয়া অনুষ্ঠান, যিহেতু প্ৰিয়দৰ্শন ডেকা আহিব মৰিগাঁৱৰ পৰা, তেওঁ শিশু ভক্ত বুলিয়ে ক'ব পাৰি মানে, আৰু প্ৰাণজিৎ গগৈ আহিব আপোনাৰ খনামুখ, আৰু ৰন্তু শইকীয়া আহিব বিশ্বনাথ চাৰিআলি। যিহেতু অনুষ্ঠানভাগ আমি এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে শংকৰ আজানৰ দেশত মানে সকলো ধৰ্ম মিলি এটা অনুষ্ঠান সাফল্যমণ্ডিত কৰাত সকলোৰে অৰিহণা লাগিব। সেইটো কাৰণে আমি ইয়াত কাকো এৰি নাই দিয়া, কোনো জাতি ধৰ্মৰ কথা নাই, সকলোৱে আহক, সহায় সহযোগ কৰক আৰু অনুষ্ঠানভাগ সাফল্যমণ্ডিত হোৱাত সহায় কৰক। যে আপোনালোক আহি ইমান দূৰৰ পৰা আমাৰ ইয়াত শ্ৰী শ্ৰী ঢকুবিল সত্ৰত আহি পেলাই আপোনালোকে আমাক ইয়াত সহযোগ কৰাৰ কাৰণে আপোনালোকলৈ আমাৰ অশেষ ধন্যবাদ থাকিল। এতিয়া আমাৰ কি হ'ল, আমাৰ ইয়াতে ঐতিহ্যমণ্ডিত শ্ৰী ঢকুবিল সত্ৰত ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্টিৰে সংগতি ৰাখি আমাৰ ভাগৱত ভাগী পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। সেই ভাগ আমাৰ নৱেম্বৰৰ 27 আৰু 28 তাৰিখে অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠান ভাগৰ লগত সংগতি ৰাখি আজি আমাৰ ইয়াত শ্ৰমদান কাৰ্যসূচী আগবঢ়োৱা হৈছে। আৰু সেই অনুপাতে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে, আমাৰ অসমীয়া, নেপালী, বঙালী, মাৰোৱাৰী সকলো জাতিয়ে ইয়াত সংঘবদ্ধ হৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি আগন্তুক কাৰ্যসূচীটোতে সমস্ত আমি সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ উপস্থিতি আমি কামনা কৰিছোঁ। গতিকে আমি এই ক্ষেত্ৰত সদৌ অসম হিন্দু সমাজ সমস্তকে আমি এই ক্ষেত্ৰত আগবাঢ়ি আহি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি শংকৰ সমাজৰ সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। জিলাৰ সোণাৰী সেই ঢকুবিল সত্ৰৰ ঐতিহাসিক অহা 27-28 নৱেম্বৰ তাৰিখে ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান এটা আগবঢ়োৱা হৈছিলে তোৰণখনৰ এই প্ৰথম বাৰ্ষিক অধিৱেশন হিচাপে। কিন্তু আজি তাৰ পৰিপ্ৰেক্ষিতত আজি এতিয়া শ্ৰমদান কৰা হৈছে। এই শ্ৰমদানত আজি গোৰ্খা ছাত্ৰ সন্থা, মাৰোৱাৰী সন্থা, ভোজপুৰী সন্থা আৰু আমাৰ অসমীয়া যিখিনি আছে সেইবিলাকো গোটেইখিনি আহি এই সহযোগ কৰিছে। গতিকে আগন্তুক যিটো আজি অনুষ্ঠান হৈছে সেই অনুষ্ঠানত সমূহ ৰাইজৰে একান্তই কামনা কৰা হ'ল। আজি শ্ৰমদান, ইয়াৰ পিছতে আৰু পৰ্যায়ক্ৰমে অনুষ্ঠান আৰম্ভ হ'ব।